হেল্ল' ডিয়াৰ এটি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজিকালি তোমালোকৰ প্ৰি ফাইনেল এক্সাম চলি আছে আৰু সকলোৱে ভালকৈ পৰীক্ষা দিয়া। আৰু যিসকলে যোনটো ডিষ্ট্ৰিক্টৰ মেথছৰ পেপাৰ হৈ গৈছে, তোমালোকে আমাক হোৱাটছআপ যোগেৰে তোমালোকে নাম্বাৰ পাই যাবা, তোমালোকে হোৱাটছআপ চেনেলটোত জইন হৈ যাবা আৰু ইনষ্টাগ্ৰামতো তোমালোকে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰিবা। মই ধুনীয়াকৈ তোমালোকক নিজেই পাৰ্চনেলি মেছেজ কৰি পেলাই তোমালোকক কথাখিনি নিজেই কথা পাতো। তোমালোকে ধুনীয়াকৈ মেছেজ কৰিব পাৰিবা, ডিছক্ৰিপশ্যনত তোমালোকে লিংকখিনি পাই যাবা। আজি যোনটো মই আৰম্ভ কৰিব লৈছো, যোনটো আমাৰ নতুন সেশন, যোনটো আমাৰ গোটেই প্ৰি ফাইনেলৰ ডিষ্ট্ৰিক্ট ৱাইজৰ মেথছৰ পেপাৰখিনি তোমালোকে এমচিকিউ খিনি যোনখিনি আছিলে, যিহেতু এইটো চেনেল এমচিকিউৰ ওপৰত ভিত্তি কৰি মই চেনেলটো খুলিছো, তে তোমালোকে কি কৰিবা, গোটেই ডিষ্ট্ৰিক্ট ৱাইজৰ প্ৰি ফাইনেলৰ গোটেইখিনি মেথছৰ পেপাৰখিনি গোটেই 45 এমচিকিউ তোমালোকে সমাধান কৰাতকৈ তোমালোকে টপ 5 টপ 10 এমচিকিউ খিনি তোমালোকে সমাধান কৰিবলৈ লোৱা। আৰু সমাধান তোমালোকে নিজে নোৱাৰিবা, মই সেইকাৰণে হেল্প কৰিবলৈ তোমালোকৰ কাৰণে আগবাঢ়ি আহিছো। আৰু তোমালোকক একেবাৰে টান নিউ পেটাৰ্ণৰ যোনখিনি এমচিকিউ টপ 10 টপ 5 এনেকৈ এমচিকিউ তোমালোকৰ বাবে আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ তোমালোকৰ বাবে লৈ আহিছো। আৰু ইয়াত তোমালোকে যোনটো বিচাৰি আছিলা যে লং কুৱেশ্যন তোমালোকে লাগে, লং কুৱেশ্যন তোমালোকৰ ইয়াতে নিউ পেটাৰ্ণৰ কেইটামান মই লং কুৱেশ্যন লৈ আহিছো। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা। যোনে যোনে নতুন চাই আছা, তোমালোকে গোটেই ডিছক্ৰিপশ্যন বক্সত গোটেই লিংকখিনি পাই যাবা, আমি কি কি কৰাইছো। আৰু বহুতখিনি প্ৰি ফাইনেলত তোমালোকৰ এই চেনেলটোৰ পৰা কমনো কৰিছে। তোমালোকে বিশ্বাস ৰাখি পেলাই HSLC 2025 মই কমন পেলাব পৰা কিছুমান কুৱেশ্যন মই তোমালোকৰ বাবে তৈয়াৰ কৰি আছো। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া যদি নতুন চাই আছা। আৰু যোনে যোনে আমাৰ যদি আগৰ ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকেতো গম পাই আৰু বহুত প্ৰফিটো পাইছে, তোমালোকে গমেই পাইছা। এতিয়া নো বাকবাস কৰি পেলাই আজি যোনটো মোৰ ভিডিঅ' সেইটো আৰম্ভ কৰো বলা। 1 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে 2, 7, 6 আৰু x ৰ মাধ্য 5 বুলি কৈছে। কথাটো বুজি পাইছেনে? 2, 7, 6 আৰু x ৰ মাধ্য। এতিয়া এই কুৱেশ্যনটো তোমালোকক কিন্তু ক্লাছ 9ৰ অলপ কনচেপ্ট জানিব লাগিব। ক্লাছ 9ত যোনটো তোমালোকে পৰিসংখ্যা চেপ্টাৰটো পাইছিলা, সেই তাত এনেকুৱা মাধ্য কৰাইছিলে। কিন্তু এই তোমালোকৰ যোনখন ক্লাছ 10ৰ কিতাপত কিন্তু এনেকুৱা মাধ্য কিন্তু তোমালোকে নাই। মাধ্য মানে ক্লাছ 9ত কেনেকুৱা শিকিছিলা, গড় উলিওৱা, এভাৰেজ উলিওৱা, সেই তেনেকুৱা হ'ব। এইটো চোৱা কেনেকৈ কৰিম, কি দিছে 2, 7, 6 আৰু x, এই চাৰিটা সংখ্যাৰ মাধ্য কৈছে 5। কথাটো বুজি পাইছেনে? মানে আমি ক্লাছ 9ত মাধ্য কেনেকৈ ওলাইছিলো, এই গোটেইকেইটা সংখ্যা যোগ কৰিছিলো, যোগ কৰি পেলাই গোটেইকেইটা কেইটা সংখ্যা আছে, 4টা, 4ৰে হৰণ কৰিছিলো। সেইটোৱেতো মাধ্য আছিলে ন, সেইটোৱে মাধ্য আছিলে আমাৰ। কথাটো বুজি পাইছেনে? এতিয়া মই যদি এইখিনি যদি সমাধান কৰো, চোৱা মনোযোগ দিবা। তলত আছে 4, 2 + 7 9, 9 + 6 কিমান 15, 15। এই এক্সটো আমি প্লাছ কৰিব নোৱাৰো ন, এক্সটো এনেকে থাকি গ'ল। মাধ্য কিন্তু আমি জানো মাধ্য কিমান, এইকেইটা সংখ্যাৰ মাধ্য 5 বুলি দিছো, 5 বহাই দিব পাৰো ইয়াতে। কথাটো বুজি পাইছেনে? এতিয়া চোৱা 4টো এইপিনে হৰণ হৈ আছে, সেইপিনে লৈ গ'লে পূৰণ হৈ যাব। সৰি, এইপিনে হৰণ হৈ আছে, এইপিনে গ'লে পূৰণ হৈ যাব, ঠিক আছে। চ 15 + x, 4টো এইপিনে সেইপিনে গুচি গ'লে পূৰণ হৈ যাব, 5 পূৰণ 4 মানে 20 বুলিয়ে লিখিছো আৰু হা, 20 বুলিয়ে লিখিছো। 5 4 × 20, এক্সটো এইপিনে ৰাখি দিলো 20 + 15টো এইপিনে গুচিলে -15, 20ৰ পৰা 15 গ'লে আমি সকলোৱে যাওঁ 5। আমাক কি কৈছে, y মান ওলাব। মই সম্পূৰ্ণ প্ৰশ্নটো পঢ়াই নাই, মই আধা সমাধান কৰিলো, x ৰ মান মই কিমান পালো 5। এতিয়া চোৱা ইয়াত চাবা হা, নেক্সট কি কৈছে 18, 1, 6 আৰু x আৰু y। এই গোটেইকেইটা সংখ্যা কি, এই গোটেইকেইটা সংখ্যাৰ আকৌ মাধ্য 10 বুলি কৈছে। ইয়াতে কেইটা সংখ্যা আছে, 1, 2, 3, 4, 5। সেই 5টা সংখ্যাৰ মাধ্য আকৌ কৈছে 10। সেইটো কেনেকৈ সমাধান কৰি মনোযোগ দিবা। তো 18 যোগ 1 যোগ 6 যোগ x যোগ y ডিভাইডেড বাই কেইটা সংখ্যা আছে, 5টা। 5ৰে হৰণ কৰিলে মই মাধ্যটো পাম, হয়নে? মাধ্য অলৰেডি আমি জানো 10 বুলি, তো 10 এইপিনে লিখি দিছো। কথাটো বুজি পাইছানে? এতিয়া চোৱা 5টো বাৰু সেইপিনে লৈ যাওঁ, ঠিক আছে। 5টো এইপিনে হৰণ হৈ আছে, এইপিনে গ'লে পূৰণ হৈ যাব, 50 হৈ যাব। 5 10 × 50, কথাটো বুজি পাইছেনে? এতিয়া চোৱা ইয়াতে মই 18 + 1 + 6 প্লাছ এই x ৰ জেগাত
মই x ৰ মানটো মই 5 বহাই দিব পাৰো নে x ৰ মানটো মই 5 বহাই দিম প্লাস y y ৰ মানটো ৰাখি দিছো কাৰণ y ৰ মান নাজানো y ৰ মানটো ওলাবহে দিছে ইকুৱেল টু ইপিনে 5 টো ইপিনে হৰণ হৈ আছে ইপিনে গলে পূৰণ হৈ যাব মানে কি হৈ যাব 5 10 গুণ 50 হলো ঠিক আছে এখিনি হৈ যাব 50 ঠিক আছে তো এতিয়া যদি মই কৰো 18 একে কিমান হ'ব 19 19 6 25 25 পাছে 30 প্লাস y সমান সমান 50 সো y টো এপিনে হৈ যাব 50 30 টো এপিনে গুছি গলে 30 হৈ যাব 20 50 ৰ পৰা 30 গলে 20 y মানটো কিমান পালো বুজি পাইছা নে নাই কবা কোনবাই যদি বুজি পোৱা নাই কমেন্ট সেকশনত জনাই দিয়া মই নেক্সট ভিডিঅ তোমালোকক বুজাই দিম ঠিক আছে এতিয়া এইটো এটা অলপ নতুনত্ব কিছুমান কোৱেশ্চন পালো মই হিকানে লইলো ঠিক আছে তে সেকেন্ড কোৱেশ্চনটো আৰু বহুত ইম্পৰ্টেন্ট তোমালোকে মনোযোগেৰে চাবা বুজিয়েই পাবা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে মই দুটা প্ৰশ্ন লৈ আহিছো যেহেতু সৰু প্ৰশ্ন হয় নে আৰু মই বাৰে বাৰে কৈছো কাৰ্বি আংলং ডিস্ট্ৰিক্টত 9 ৰ কনসেপ্ট কুমাই বহুত দিছে মানে এইবাৰ মেট্ৰিক পৰীক্ষা তোমালোকে 9 ৰ কোৱেশ্চন কিন্তু বহুত জানিব লাগিব 9 ৰ কনসেপ্ট তোমালোকে জানিব লাগিব হেতু কাৰণে মই এইকিটাও 9 ৰ কনসেপ্ট তোমালোকে মনোযোগেৰে চোৱা প্ৰথম প্ৰশ্নটো 9 ৰ কনসেপ্ট আছিল কিন্তু ঠিক আছে এইটো চোৱা কি কৈছে তলৰ কোনটো কেন্দ্ৰীয় প্ৰৱণতাৰ মাপক নহয় কেন্দ্ৰীয় প্ৰৱণতা মানে আমাৰ যে পৰিসংখ্যা চেপ্টাৰৰ যিমানখিনি কোৱেশ্চন আছে আমি গুটিকিটা কেন্দ্ৰীয় প্ৰৱণতাৰে আনসাৰ কৰিছো ঠিক আছে এতিয়া পৰিসংখ্যা চেপ্টাৰটোত কেন্দ্ৰীয় প্ৰৱণতাৰ মাপক নহয় বুলি কোনটো হৈছে বহুলক আমাৰ কেন্দ্ৰীয় প্ৰৱণতাৰে মানে পৰিসংখ্যা চেপ্টাৰটোৰে এটা মেজাৰ হয় হয়নে এটা মাপক হয় হয়নে নাই এটা উত্তৰ ওলাব লাগে বহুলক ওলাব পাৰিছো আমি পৰিসংখ্যা চেপ্টাৰটোতে তে কোনটো নহয় বুলি কৈছে সেইটো অপচন হ'ব নোৱাৰে মধ্যমা আমি পাইছো মাধ্য আমি পাইছো হয়নে কিন্তু বিস্তাৰক কি বুলি কয় ৰেঞ্জ বুলি কয় তে এইটো কিন্তু আমি নাপাও হয়নে এইটো স্থানাংক জ্যামিতি পাও ঠিক আছে তে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব মানে কোনটো নহয় বুলি কৈছে কথাটো বুজি পাইছানে অলপ নতুন সিলা কোৱেশ্চনটো পালো সেইকাৰণে তোমালোকক লৈছো ঠিক আছে এটা নেক্সট প্ৰশ্নটো লৈ চোৱা প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা বুজি পাইছনে মধ্যমা কিন্তু ক্লাস 10 ত তোমালোকে এটা ফৰ্মুলাৰ সহায়ত এটা টেবুলৰ সহায়ত তোমালোকে কৰিব পাৰিছা 9 ত কনসেপ্ট আছিল যে মধ্যমা যদি তোমালোকে যদি এটা যদি শ্ৰেণী পাই যোৱা এটা যদি তথ্য পাই যোৱা তথ্যৰ পৰা মধ্যমাটো কেনে ওলাব পাৰে ঠিক আছে দুটা মেথড আছিল মই লাগিলে দুয়োটাই কৈ দি আছো ঠিক আছে চোৱা মনোযোগেৰে চাবা প্ৰথম 8টা মৌলিক সংখ্যা আমি জানিব লাগিব তাৰ আগতে মৌলিক সংখ্যাৰ কনসেপ্ট আমি জানিব লাগিব মৌলিক সংখ্যা সেইবিলাক সংখ্যা যি সকলৰ উৎপাদক দুটা এক আৰু সেই সংখ্যা কথাটো বুজি পাইছানে এতিয়া প্ৰথম মৌলিক সংখ্যা কি হ'ব পাৰে একটো নহয় বাৰু একটো মৌলিকো নহয় যৌগিকো হয় নে দুইৰ মৌলিক সংখ্যা হয় কাৰণ তাৰ উৎপাদক 1 আৰু 2 এই হ'ব 3 এটা মৌলিক সংখ্যা 8টা লিখিব লাগিব কিন্তু 5 এটা মৌলিক সংখ্যা 7 হয় নে নাই তাৰ পিছত কি হ'ব বাৰু 11 তাৰ পিছত 13 তাৰ পিছত 17 হয় নে নাই মনোযোগ দিলে চাবা 20 টো 19 টো হ'ব হয় নে তাৰ পিছত 20 টো নহয় 21 22 23 টো হ'ব কেটা হ'ল 1 2 3 4 5 6 7 8টা এই বেসিক্যালি লিখিছো দেই ঠিক আছে বাৰু 8টা হৈছে নে ঠিক আছে এতিয়া এই 8টাৰ আমাৰ মধ্যমা ওলাব মধ্যমা মানে একদম মিডিল সংখ্যা কিন্তু মধ্যমা ওলাবলৈ আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব ঊৰ্ধ্বক্ৰম মানে জানানে সৰুৰ পৰা ডাঙৰ এতিয়া চোৱাচোন এইটো সৰুৰ পৰা একটু ডাঙৰলৈ সজোৱা আছে আমি মিডিলৰ সংখ্যাটো আমি বিচাৰিব লাগিব কেনেকৈ এপিনৰ পৰা এটা সংখ্যা বাদ দিয়া এপিনৰ পৰা এটা সংখ্যা বাদ দিয়া কিন্তু তোমালোকে কিন্তু ঊৰ্ধ্বক্ৰমত সজাই ল'ব পাৰিবা কিন্তু ঊৰ্ধ্বক্ৰমত সজাই ল'বই লাগিব নহলে ইয়াতে চোৱা মোৰ সজোৱা আছে কিন্তু মই সজোৱা নাই তোমালোকে খেলি মেলি কিবা এটা তথ্য দি দিব পাৰে তুমি মধ্যমা ওলাবলৈ তুমি প্ৰথমত ঊৰ্ধ্বক্ৰমত সজাই ল'ব মানে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব তেতিয়াহে তোমালোকে এপিনৰ পৰা এটা সংখ্যা এৰিবা এপিনৰ পৰা এটা এৰিলা এপিনৰ পৰা এৰিলা এপিনৰ পৰা এৰিলা এপিনৰ পৰা এৰিলা এপিনৰ পৰা এৰিলা ঠিক আছে এতিয়া চোৱা মিডিলত আমি এটা সংখ্যা পাই গৈছো হয়নে মিডিলত দুটা সংখ্যা পাই গৈছো সেই দুটা সংখ্যা লৈ পেলাই আমি কি কৰিব লাগিব সেই দুইটা সংখ্যা লৈ পেলাই যোগ কৰিবা 7 plus 11 divided by তুমি 2 কৰিবা ঠিক আছে এতিয়া চোৱা 7 plus 11 কিমান
18 ডিভাইডেড বাই 2 কাটাকাটি কৰিলে 9 অপচন হৈ যাব 2 নম্বৰ বুজি পাইছা নে নাই কবা ঠিক আছে এতিয়া মনোযোগ দিয়া মই তোমালোকক কৈছিলো যে ইয়াতে ঘটনাটো হৈ যাব আচ্ছা ইয়াতে কিন্তু আমাৰ কি হৈ যাব যোনটো সেকেন্ড নিয়ম সেইটো আমি এপ্লাই নকৰো যোনটো মই প্ৰথম যোনটো নিয়ম শিকাইছো এইটো তোমালোকে চাবা ঠিক আছে এইটো অলপ ইজিকে হৈ যায় সেকেন্ড নিয়মটো তোমালোক অলপ খেলিমেলি হ'ব পাৰে সেইকাৰণে মই দিয়াও নাই ঠিক আছে এই কোৱেশ্চনটো এনেকৈ তোমালোকে সমাধান কৰিবা খুব ইজি হয় ঠিক আছে ঊৰ্ধ্বক্ৰমত সজাই পেলাই তোমালোকে কি কৰিবা এটা সংখ্যা দুটা সংখ্যা এনেকা পিছপিনৰ পৰা এটা আগপিনৰ পৰা এটা এৰি এৰি দিবা মাজত যদি তুমি সিঙ্গল এটা পাই যোৱা তে সেইটোৱে মধ্যমা হ'ব দেই কিন্তু দুটা পাই গলে তোমালোকে যোগ কৰি পেলাই দুইৰে হৰণ কৰিবা আনসাৰ পাই যাবা সেইটোৱে হ'ব মধ্যমা আৰু মধ্য লোৱাটো তোমালোকে এভাৰেজ লোৱাবা এই প্ৰথম প্ৰশ্নটোত যেনেকৈ শিকাইছো তেনেকৈ এতিয়া যদি কোনোবাই যে লাইকটো কৰা নাই লাইকটো কৰি দিবা সাবস্ক্ৰাইবটো কৰিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা চেনেল ঠিক আছে কাৰণ এইবাৰ তোমালোকে কমন কৰিব কিন্তু এই চেনেলৰ পৰা প্ৰি ফাইনেলত তোমালোকে কমন পাইয়ে আছা ঠিক আছে সেইটো কাৰণে এছএছএলসি 2025 ৰ বাবে তোমালোকে বহুতে ইম্পৰ্টেন্ট এই চেনেলটো তোমালোকে বিশ্বাস ৰাখা তোমালোকে পৰীক্ষা দি আহি পেলাই তোমালোকে গমেই পাই যাবা যে কিমানখিনি কমন কৰিছে ঠিক আছে একদম ওচৰে পাজৰে এনেকুৱা কোৱেশ্চন থাকিবই তোমাৰ ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো চোৱা 4 নম্বৰ কোৱেশ্চনটো চোৱা খুবেই ইম্পৰ্টেন্ট মনোযোগেৰে চাবা কিন্তু হা এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰিলো হা এটা বৃত্ত ব্যাসাৰ্ধটো মই দুগুণ কৰিলো ঠিক আছে মনোযোগ দিবা ধৰি লোৱা মই দুগুণ কৰা নাই ধৰি লোৱা এটা বৃত্তৰ ব্যাসাৰ্ধ 7 দেখা পোৱা গৈ আছে ইয়াতে 7 হা এটা বৃত্তৰ ব্যাসাৰ্ধ কিমান r হৈছে 7 r মানে ব্যাসাৰ্ধ 7 ইয়াৰ মই যদি কালি উলিয়াও কি কৰিব লাগিব পাই r স্কয়াৰ মানে হৈ যাব 22/7 পাইৰ মান r মানে কিমান r মানে হৈ যাব 7 হয় জানো তে 7 পূৰণ 7 স্কয়াৰ আছে কাৰণে 7 পূৰণ 7 দিব লাগিব 7 কাটা গ'ল তুমি যদি 22 আৰু 7 পূৰণ কৰা হৈ যাব 154 এককটো বৰ্গ একক হ'ব ঠিক আছে আচ্ছা ব্যাসাৰ্ধ কি কৈছে দুগুণ তে ব্যাসাৰ্ধ ইয়াৰো দুগুণ কৰি দিয়াচোন কিমান হ'ব 14 তে মানে এইবাৰ r কিমান হৈ গ'ল 14 তেতিয়া তুমি কালি উলোৱাচোন কালিটো কি হ'ব পাই r স্কয়াৰ তো হৈ যাব 22/7 r এইবাৰ 14 হৈ যাব 14 পূৰণ 14 কাটাকাটি কৰা দুবাৰ গ'ল 22 দুগুণ হৈ যাব 44 পূৰণ 14 হৈ যাব এই দুটা পূৰণ কৰিলে 616 কি দেখা পাইছা যে 154 যদি ব্যাসাৰ্ধ যদি আমি একে থাকে মানে সেম থাকে 7 সেন্টিমিটাৰ 154 পাই আছো কালিটো কিন্তু যেতিয়া তুমি ব্যাসাৰ্ধ দুগুণ কৰিছা তেতিয়া হলে কি পাই আছা 616 এতিয়া তোমালোকক মই এটা কথা বুজাব চেষ্টা কৰি আছো ইয়াতে মানে 154 ৰ লগত তুমি 4 পূৰণ কৰাচোন 4 পূৰণ কৰিলে কিমান হ'ব 4 4 গুণ 16 5 4 গুণ 20 21 2 উকলি 4 গুণ 4 4 2 6 কি পাইছা প্ৰথমটো কৈ তুমি 4 পূৰণ কৰিছা পিছৰটো পাই আছা নে নাই মানে 4 গুণ বাঢ়িছে কথাটো বুজি পাইছা নে নাই বহুতে এইটো প্ৰশ্ন চাই পেলাই কৈ দিব যেটো দুগুণ বাঢ়িছে কাৰণ ইয়াতে ব্যাসাৰ্ধ দুগুণ কৰিলো ডাইৰেক্ট লটাৰী লগাই দিয়ে দুইটো অপচন এটো শুদ্ধ হ'ব মনত ভাবি থাকিবা যে মোৰটো প্ৰশ্ন বহুত শুদ্ধ হৈছে কিন্তু কৰি পেলাই দেখালো নহয় তোমালোকক যে 4 গুণ বাঢ়িব কথাটো বুজি পাইছা নে এনেকৈ ধুনিয়াকৈ ক্যালকুলেশন কৰি পেলাই তোমালোকক বুজালো যদি বুজি নাই পোৱা কমেন্ট সেকশনত জনাই দিবা ঠিক আছে মই বুজাই দিম নেকি ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটো চাবা চিত্ৰত দিয়া আছে এটো চিত্ৰটো চাবা এনেকুৱা প্ৰশ্ন মই বহুত পঢ়াইছো কিন্তু তো এনেকুৱা প্ৰশ্ন তোমালোকে আগৰ যোনবিলাক মোৰ ডেসক্ৰিপচনত লিংক আছে তোমালোকে ভিডিওখিনি চাবা এনেকুৱা প্ৰশ্ন মই পঢ়াইছো নে নাই চাবা ঠিক আছে এনেকুৱা কোৱেশ্চন কমন কৰি গৈছে ঠিক আছে চোৱা চিত্ৰত দিয়া আছে ও কেন্দ্ৰীয় বৃত্তত PA আৰু PB দুডাল স্পৰ্শ ঠিক আছে মনোযোগ দিবা ইয়াতে চোৱা মনোযোগ দিবা আমাৰ কি হৈ আছে এটা উপবাদ্য আছিল উপবাদ্যটো কি আছিল উপবাদ্য 10.2 ত চাবা বহিবিন্দুৰ পৰা অহা স্পৰ্শক বিলাক সমান হয়নে মানে a2 আৰু a2 সমান হ'ব স্পৰ্শক দুডাল সমান হ'ব PA আৰু PB সমান হ'ব এটা কথাটো হল যে ও কেন্দ্ৰীয় বৃত্তত PA আৰু PB দুডাল স্পৰ্শক আছে যদি APB 60 ডিগ্ৰী APB মানে a2 হৈছে আমাৰ 60 ডিগ্ৰী কথাটো বুজি পালানে এইটো যদি 60 ডিগ্ৰী হয় তেতিয়া হলে
আমি এ পি বি এটা ত্ৰিভুজ পাই আছো আচ্ছা যদি এ পি বি যদি এটা ত্ৰিভুজ হয় আৰু এ দুটা বাহু যদি সমান হয় ইয়াৰ বিপৰীত কোণবিলাক সমান হ'ব কাৰণ কি আছিল এটা ত্ৰিভুজৰ এটো যদি ত্ৰিভুজ হয় আমাৰ দেখা পাই আছে না তোমালোকে যদিহে এটো যদি ত্ৰিভুজ হয় আৰু ইয়াৰ বাহু দুটা যদি এই দুটা যদি সমান হয় বিপৰীত কোণবিলাক সমান হয় নে নাই তেতিয়া হলে এটো বাহুৰ বিপৰীত কোণ হ'ব এটো আকৌ এটো বাহুৰ বিপৰীত কোণ হৈ যাব এটো তে এ দুটা সমান হ'ব মানে এটো যদি থিতা হয় এপিনেও থিতাই হৈ যাব তে এটো যদি 60 হয় তিনিওটা যোগ কৰিলে আকৌ কিমান হ'ব 180 পাবই লাগিব ত্ৰিভুজ যেহেতু তে এটো যদি থিতা এটো 60 তে তোমালোকে নিজে ভাবিছাচোন কি হ'ব পাৰে থিতা দুটা কি হ'ব পাৰে 60 60 120 আৰু এটা 60 এটো তেতিয়াহে 180 হ'ব নহয় জানো মানে তুমি এটোও 60 ধৰিব লাগিব এটোও 60 তেতিয়াহে 6 3 18 মানে 180 তেতিয়াহে হ'ব আমাক ওলাব দিছে কি ও এ বি তোমালোকে নিজেই ভাবিছাচোন এই যে সৰু কোণটো আছে নহয় এই সৰু কোণটো ওলাব দিছে সৰু কোণটো কি হ'ব কেনেকৈ ওলাম চোৱা যদি মই গম পাইছো এইটো যদি 60 ডিগ্ৰী হয় তেতিয়াহলে সম্পূৰ্ণটো কিমান আছিল গম পোৱা নে সম্পূৰ্ণটো এটা ফৰ্মুলা হয় এটা উপপাদ্য আছে 10.1 বৃত্ত চেপ্টাৰ তোমালোকে চাই লবা এইটো হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ এইটো বৃত্তটোৰ ব্যাসাৰ্ধ আৰু এটা হৈছে স্পৰ্শক বৃত্তটোৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণটো 90 ডিগ্ৰী হয় উপপাদ্য 10.1 যদি এই সম্পূৰ্ণটো যদি 90 হয় আৰু এই কোণ যদি 60 ডিগ্ৰী হয় তে এইটো কিমান হ'ব 30 নহব জানো 60 আৰু 30 যোগ কৰি পেলাইহে সম্পূৰ্ণটো 90 হ'ব কথাটো বুজি পাইছা নে নাই ও এ বি এই জায়গাটো আমাৰ এই যে সৰু জায়গাখন যোনখন ফাক আছে এইটো 30 আৰু এইখন 60 গোটেইটো সম্পূৰ্ণ তেতিয়া কি হৈ যাব ব্যাসাৰ্ধ আৰু আমাৰ স্পৰ্শকৰ লগত 90 ডিগ্ৰী তেতিয়াহে হ'ব কথাটো বুজি পাইছানে তে এই ও এ বি আমাৰ 30 ডিগ্ৰী হ'ব অপচনত আছে নে নাই অপচন বি টো শুদ্ধ উত্তৰ বুজি পাইছা নে নাই কবা ইমানখিনি যে কষ্ট কৰিছো ভিডিওটো লাইক কৰিবা ঠিক আছে এতিয়া নেক্সট যোনখিনি প্ৰশ্ন আছে সেইখিনি চাও সো 6 নম্বৰ কোৱেশ্চনটো চোৱা এইটো এই যে ভিডিওটো যে চাই আছা তোমালোকে পেশেন্স ৰাখি পেলাই যে চাই আছা এই কোৱেশ্চনটোৱে তোমালোকক একদম মনটো ফ্ৰেশ কৰি পেলাব ঠিক আছে হ্যাপি কৰিব মনটো চাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু একোই নাই কোৱেশ্চনটো তাৰ নিচিনা লাগি আছে কিন্তু বহুত ইম্পৰ্টেন্ট চাবা যদি sin স্কয়াৰ থিটা প্লাস sin টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 110 তে cos থিটা প্লাস cos স্কয়াৰ থিটাৰ মান ওলাব দিছে মনোযোগ দিবা এইটো মই লিখি লৈছো কি দিছে sin স্কয়াৰ থিটা প্লাস sin টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 1 আচ্ছা মই ইয়াতে ৰাখি দিও sin টু দি পাৱাৰ 4 এইটো ৰাখি দিছে ইপিনে আৰু ইপিনে লৈ গৈছে এইটো 1 মাইনাস sin স্কয়াৰ থিটা হৈ যাব মনোযোগ দিবা sin টু দি পাৱাৰ 4 থিটা ইজ ইকুৱেল টু আচ্ছা এইটো চোৱা এইটোক মই অলপ তোমালোকক দেখাই দি আছো চোৱা এটা ফৰ্মুলা আছিল নহয় sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 সো ইয়াৰ পৰা যদি মই cos স্কয়াৰ থিটা টো এপিনে যদি ৰাখি দিও 1 এইটো এপিনে কি হ'ল 1 মাইনাস sin স্কয়াৰ থিটা হয়নে তো মই এই 1 মাইনাস sin স্কয়াৰ থিটা যে cos স্কয়াৰ থিটা বহাব পাৰো ইয়াতে cos স্কয়াৰ থিটা বহাই দিছো বুজি পাইছানে এতিয়া মই যদি দুটা সাইডে মই বৰ্গ কৰিম স্কোয়াৰিং যদি কৰি দিও তেতিয়াহে কি হ'ব ইয়াৰ পৰা sin স্কয়াৰ থিটা পাই যাম কাৰণ 4 আছে স্কয়াৰ হৈ যাব বৰ্গ কৰিছো যে ইয়াতো স্কয়াৰ আছে স্কয়াৰটো আঁতৰি যাব বৰ্গ কৰিম যে তো cos থিটা পাই যাম ঠিক আছে এই দুটাই মেইন মানে এই দুটাই মেইন সোৱা এতিয়া আমাক ওলাব দিছিলে কি cos থিটা প্লাস cos স্কয়াৰ থিটা cos থিটা প্লাস cos স্কয়াৰ থিটা মনোযোগ দিবা হা cos থিটা মানে মই কি বহাব পাৰো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে কি বহাব পাৰো মানে sin টু দি পাৱাৰ 4 থিটা sin টু দি পাৱাৰ 4 থিটা তুমি নিজে ভাবিছোৱাচোন sin স্কয়াৰ থিটা প্লাস cos sin টু দি পাৱাৰ 4 থিটা কি হৈ যাব ইকুৱেল টু 100 প্ৰশ্নতে দিছে আনসাৰ হৈ যাব এইটো বুজি পাইছানে সো এইটোৱে আমাৰ আনসাৰ হৈ যাব বুজি পাইছা না নাই কবা মজা লাগিছে না নাই কোৱেশ্চনটো তোমালোকে কৈ দিবা হা এতিয়া মই কি মুছি লও এটো মই মুছি দিলো সোৱা এতিয়া
7 নম্বৰ কুৱেশ্যনটো কি কৈছে এটা বৃত্তৰ কালি এটা বৰ্গৰ কালিৰ অনুপাত সমান ইহঁতৰ পৰিসীমাৰ অনুপাত ওলাব দিছে দেই মনোযোগ দিবা এই কুৱেশ্যনটো অকমান খেলিমেলি নিচিনা লাগি যাব পাৰে সকলোৰে মনোযোগ দি পেলাই চাবা হা বৃত্তৰ কালি আৰু বৰ্গৰ কালিৰ অনুপাত কিটা সমান দিছে তে বৃত্তৰ কালি কি পাই r স্কয়াৰ সমান সমান হৈ যাব বৰ্গৰ কালি কি বাহু স্কয়াৰ মই বাহুটো a বুলি ধৰি লৈছো a স্কয়াৰ ঠিক আছে এতিয়া মনোযোগ দিবা মই কি কৰো r স্কয়াৰটো এপিনে ৰাখি দিও পাইটো মই ইয়াতে লিখা নাই a টো এপিনে আছে এপিনে লৈ আহো a স্কয়াৰ আৰু এই পাইটো এপিনে লৈ যাম পাইটো লৈ গলে 1 বাই পাই হৈ যাব কেনেকৈ হ'ব মই তোমালোকক মই বুজাই দি আছো চোৱা আমি যদি বজ্ৰ পূৰণ কৰো বজ্ৰ পূৰণ কি কৰিম এইটো লগত এইটো পূৰণ ঠিক আছে পাই r স্কয়াৰ ঠিক আছে a স্কয়াৰ লগত 1 পূৰণ কৰা এই a স্কয়াৰ বুজি পাইছা নে মই উল্টা কৰিলো মানে বজ্ৰ পূৰণৰ এতিয়া মনোযোগ দিবা হা মই যদি এই এপিনেও স্কয়াৰ আছে হয়নে মই যদি বৰ্গমূল যদি লৈ লওঁ r a স্কয়াৰ ঠিক আছে এপিনেও সেম মই বৰ্গমূল লৈ লম 1 বাই পাই ঠিক আছে এতিয়া মনোযোগ দিবা এই স্কয়াৰ বৰ্গমূলৰ লগত কেনসেল যাব মানে দুইটাটো ইয়াতে থাকি যাব আমাৰ এইটো সাইডে থাকি যাব r বাই a r মানে বৃত্তটোৰ ব্যাসাৰ্ধ a মানে বৰ্গটোৰ বাহু a পিনে কি হৈ যাব 1 ৰ ওপৰত বৰ্গমূল মানে কি 1 এই হৈ যাব কিন্তু পায়ৰ ওপৰত বৰ্গমূল মানে এয়া ঠিক আছে বৰ্গমূলটো আতৰি না যাব এনেকৈ থাকিব এতিয়া কি কৈছে ইহঁতৰ পৰিসীমাৰ অনুপাত ওলাব ইয়াতে মনোযোগ দিবা পৰিসীমা যদি ওলাও ইহঁতৰ এতিয়া চোৱা r মানে হৈ আছে ইয়াতে 1 a মানে হৈছে √পাই পৰিসীমা ওপৰত আমি কি দিছিলো আমি দিছিলো বৃত্তটোৰ পৰিসীমাৰ ফৰ্মুলা কি 2 পাই r ঠিক আছে তাৰ পিছত আমি তলত দিম বৰ্গৰ পৰিসীমা কি 4 ইনটু a বাহু হয়নে নাই এতিয়া মনোযোগ দিবা আমি ইয়াতে 2 টু 2 এ বহালো পাই টু পাই এ বহালো r কিমান আছিলে r আছিলে 1 বহাই দিছো a আমাৰ কিমান √পাই হয়নে সো 2 এৰে 4 কাটিলো 2 পালো ঠিক আছে এতিয়া মনোযোগ দিবা ইয়াতে এই যে ইয়াতে পাই দুটা আছে কিন্তু পাই কেনেকৈ দুটা আছে √পাই ইয়াতে দুটা আছে √পাই তুমি পূৰণ কৰা এটা পাই সিঙ্গল পাই হৈ যাব তে ওপৰত যদি মই এটা পাইৰ লগত এইটো কাটি দিও এটা √পাই পাম কথাটো বুজি পাইছানে তলত কি আছে তলত 2 আছে ওপৰত কি আছে এই 1 টো বাদ দিয়া 1 টো পূৰণ কৰিলে হেতুৱে হৈ যাব √পাই হৈ যাব তো আমি আনসাৰ কি পাই যাম √পাই is to 2 বুজি পাইছানে অপচন কোনটো হ'ব অপচন ডি টো হ'ব বুজি পাইছানে অংকটো লাগিলে আকৌ এবাৰ ৰিপিট কে চাবা তেতিয়াহে বুজি পাবা দেই কোনবাইটো একেবাৰে বুজি পাইছে তো ভালেই ঠিক আছে কোনবাই বুজি যদি পোৱা নাই দুবাৰ তিনিবাৰ চাবা যদি বুজি নপোৱা কমেন্টত জনাই দিবা ঠিক আছে তো লাষ্ট কোৱেশ্চন তোমালোকক মই কৈছিলো যে লং কোৱেশ্চন এটা মই তোমালোকক সলভ কৰাই দিম এইটো গোটেই কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ লং কোৱেশ্চনৰ ভিতৰত টপ কোৱেশ্চন বহুত মজা পাবা কৰি পেলাই ঠিক আছে সলিউশনটো চোৱা সলিউশন আৰু বহুতে ভাবে যে মই লং কোৱেশ্চন নোৱাৰো নেকি অফলাইন ক্লাছত দেখোন লং কোৱেশ্চন তুমি নকৰালে মোৰ তাত কোনোবাই টিউচন পঢ়িব জানো মই স্কুলত পঢ়াব পাৰিম জানো লং কোৱেশ্চনত কাৰণে মই অলপ এতিয়া ফোকাস কৰিব পৰা নাই কাৰণ এমসিকিউ বহুত ইম্পৰ্টেন্ট এমসিকিউ বহুত ধুনীয়া ধুনীয়া কনসেপ্ট সোমাই থাকে তে মই অলপ কনসেপচুৱেল কোৱেশ্চন খিনি সলভ কৰি পেলাই খুব ভাল পাওঁ তে এইটো অলপ মই পছন্দ কৰিলো খুব মজা দিছে ঠিক আছে তে এইটো কোৱেশ্চন তোমালোকক সেইকাৰণে মই সমাধান কৰিম ঠিক আছে আৰু তোমালোকে এক্টিভ থাকিবা সায়েন্সৰো বহুতখিনি তোমালোকে কমন মই কিছুমান ভিডিও বনাই দিম সায়েন্সৰ পৰা কমন আহিব পৰা তোমালোকৰ কিছুমান ছবিও কমন আহে ঠিক আছে সো এইখিনিও তোমালোকক মই দি দিম এতিয়া এইটো প্ৰশ্নটো চোৱা মনোযোগেৰে বহুপদ px টো কি আছে লিখি লও px আচ্ছা যেহেতু ডাঙৰ কোৱেশ্চন মই ধুনীয়াকৈ লিখিছো হা ইয়াত px আমাৰ আছে 2x স্কয়াৰ প্লাস 5x প্লাস k এই দুটাৰ শূন্য আলফা আৰু বিটা বুলি কৈছে ঠিক আছে মনোযোগ দিবা ইয়াৰ শূন্যবোৰ শূন্য কি আলফা আৰু বিটা বুলি কৈছে দেই এতিয়া মনোযোগ দিবা আমি যদি
আমি যদি আলফা ইনটু বিটা কৰো ফৰ্মুলাটো কি আছিলে শূন্য দুটাৰ পূৰণফল কি আছিলে শূন্য দুটাৰ পূৰণফল c/a এতিয়া তোমালোকে নিজে গম পোৱা যে c টো হৈ যাব একেবাৰে ধ্ৰুৱক পদটো মানে হৈ যাব k a মানে হৈ যাব x স্কয়াৰ সহগ আছে 2 মানে আমাৰ হৈ যাব c/a মানে শূন্য দুটাৰ পূৰণফল আমাৰ হৈ যাব k/2 আচ্ছা মনোযোগ দিবা হা শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা এইটো যদি কৰো কি আছিল -b/a হয়নে মনোযোগ দিবা এইখিনিৰ পৰা মনোযোগ দিবা ভালকৈ দেই এতিয়া মই যদি আলফা প্লাস বিটা ইপিনে লিখি দিও আৰু -b/a মাইনাসটো মাইনাসে থাকক বাৰু b কিমান বাৰু b আমাৰ হৈ যাব ইয়াতে চাবা b টো হৈ যাব a টো মানে x ৰ সহগটো হৈ যাব b তো এইটো 5 a মানে হৈ যাব x স্কয়াৰ সহগটো মানে 2 ঠিক আছে এইখিনি আমি বুজি পাইছো এতিয়া মই দুয়োটা সাইডে মই বৰ্গ কৰি দিলাম ঠিক আছে বৰ্গ কৰিলে কেনেকৈ হ'ব স্কয়াৰিং কৰিলে কেনেকৈ হ'ব আলফা প্লাস বিটা এইটো স্কয়াৰ দিলো আৰু এপিনেও -5/2 স্কয়াৰ কৰিলো ঠিক আছে এতিয়া ইয়াতে যদি কৰো এইটো a + b হোল স্কয়াৰ ফৰ্মুলা কৰি আছে সো হৈ যাব আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস 2 আলফা বিটা হয়নে নাই আৰু এইটো যদি মই স্কয়াৰ কৰো -5 ক স্কয়াৰ কৰিলে 25 মাইনাসটো তো উঠি যাব মাইনাস মানে প্লাস হৈ যাব 2 স্কয়াৰ কৰিলো 4 হৈ গল বুজি পাইছানে অকনমান এপিনে চাবা আচ্ছা এইখিনি চোৱা তোমালোকে অলপ আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মনোযোগ দিবা যে 2 আলফা বিটা মানে কি আলফা বিটা দুটা যোগ হৈ আছে হয়নে নাই কোৱা ইকুৱেল টু 25/4 হৈছে এতিয়া চোৱা এইখিনি চোৱাচোন তোমালোকে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস আলফা বিটা এটো মানটো দি দিছে হয়নে নাই কিমান 21/4 তো মই ইয়াতে বহাব পাৰো না 21/4 বুজি পালা প্লাস এই আলফা বিটাৰ মানটো মই আছো ওলাই ৰাখি দিছো k/2 এটা মই k/2 বহাই দিছো ইকুৱেল টু এপিনে আছে 25/4 ঠিক আছে এতিয়া মই দুয়োটা সাইডে যদি এইটো সাইডে যদি লসাগু লওঁ যদি দুয়োটাৰ পৰা 4 আৰু 2 ৰ লসাগু হৈ যাব 4 লগত কিমান পূৰণ কৰিলে 4 পাম 1 পূৰণ অপৰ সংখ্যা 21 হৈ যাব প্লাস 2 ৰ লগত কিমান পূৰণ কৰিলে 2 পাম 4 পাম 2 পূৰণ অপৰ সংখ্যা 2k সমান 25/4 দেখা পাইছানে তলত 4 কেনসেল হৈ যায় এই দুটা সো হৈ যাব 21 + 2k = 25 সো হৈ যাব 2k সমান এপিনে হৈ যাব 25 21 টো এপিনে গুছি গলে -21 প্ৰিন্টটো আহি আছে সো এটো হৈ যাব আমাৰ 25 ৰ পৰা 21 গলে 4 সো k উইল বি আমাৰ হৈ যাব 2 টো এপিনে গুছি গলে হৰণ k হৈ যাব আমাৰ 2 আনসাৰ বুজি পাইছালে নাই কবা খুব ধুনিয়া প্ৰশ্ন মই যেতিয়া প্ৰশ্নটো চালো অকনমান যেতিয়া সমাধান কৰিলো খুব মোৰ পছন্দ হৈছে ঠিক আছে গোটেইখিনি কনসেপ্ট সোমাই আছে মনোযোগেৰে যদি বুজি নোপোৱা দুবাৰ তিনিবাৰ চাবা তেতিয়া বুজি পাবা ঠিক আছে মই আজিলৈ এইখিনিলৈকে মই ভিডিওটো সমাপ্ত কৰিম বুলি ভাবিছো বেছি দীঘল হলে তোমালোকক মই অসুবিধাটো মই জনাইছোই তোমালোকে জনে এই মুহূৰ্তলৈকে ভিডিওটো চাই আছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ডু শেয়াৰ কাৰণ সৰু চেনেল তোমালোকে আগবঢ়াই নিলে তোমালোকে যদি আগবঢ়াই নিয়া যদি ভিডিওখিনি যদি বহুত মানুহে যদি চাই সাবস্ক্ৰাইব কৰে ভিডিওটো লাইক কৰে কমেন্ট কৰে মই মোটিভেশন পাম আৰু মোটিভেশন পালে তোমালোকে তো বহুত ধুনিয়া কমন কোৱেশ্চন তোমালোকৰ বাবে লৈ আহিম আৰু কমন কোৱেশ্চনখিনি চাবা এই যোৱাকালি মইতো নগাঁও ডিষ্ট্ৰিক্টৰ যেহেতু মই বাসিন্দা সেইটো কাৰণে তোমালোকৰ চোৱা মই শনিবাৰে গৈছে নগাঁও ডিষ্ট্ৰিক্টৰ ইংলিশ পৰীক্ষা মই ইংলিশ পৰীক্ষাত মই এছেটো কমন কৈ দিছিলো মই ইংলিশ নপঢ়াও তোমালোকক মই কৈছো যে ইংলিশ মোৰ একো সাবজেক্টই নহয় ঠিক আছে মই ইংলিশ সাবজেক্টটো এনি টানি পাওঁ তে ভাবি চোৱা মই ইংলিশটো মই হিহঁতক কৈছিলো যে তোমালোকে সায়েন্স ইন এভৰিডে লাইফটো চাবাচোন কমন পৰি গৈছে তে মোৰ কমন মানে খুব মিলে তে তোমালোকে বিশ্বাস ৰাখি পেলাই তোমালোকে চেনেলটো এক্টিভ থাকিবা আৰু গোটেই বন্ধু বান্ধৱীৰ ওচৰত তোমালোকে শেয়াৰ কৰি দিবা যাতে আন বন্ধু বান্ধৱীৰ যাতে এই বছৰ কমন পৰি পেলাই ধুনিয়াকে পৰীক্ষাটো সাকসেসফুল ভাবে তোমালোকে পৰীক্ষাটো দিব পাৰে ঠিক আছে আজিলৈ ৰাখিছো ধন্যবাদ